নমস্কাৰ। ধাৰাবাহিক কথা ৰামায়ণ পাঠৰ ৬৩ অধ্যায়। আজি অধ্যায়ত আছে বিভীষণ। মাজু ভায়েক কুম্ভকৰ্ণই ৰজালৈ চাই ক'লে, মহাৰাজ, ৰাজ্যৰ পৰিচালনাৰ নীতি উপেক্ষা কৰি আপুনি বিপন্ন হৈছে। ৰাম আৰু লক্ষ্মণৰ বিৰুদ্ধে আপোনাৰ কিবা আপত্তি থকা হ'লে আপুনি তেওঁলোকক সন্মুখ ৰণত ঘটোৱাই বধ কৰিহে সীতাক হৰণ কৰিব লাগিছিল। এইদৰে বীৰত্ব প্ৰকাশ কৰা হ'লে সীতাই আপোনাক শ্ৰদ্ধা কৰিলেহেঁতেন আৰু হয়তো স্বামী বৰণো কৰিলেহেঁতেন। নিজৰা যিদৰে পৰ্বতৰ পৰা বৈ নদীৰ বুকুত মিলি যায়, সেইদৰে সীতাই হয়তো আপোনাতো আত্মসমৰ্পণ কৰিলেহেঁতেন। এই দোষ কৰাৰ আগতে আপুনি আমাৰ লগত পৰামৰ্শ কৰা উচিত আছিল। এতিয়া আপুনি ৰামৰ শত্ৰু। সময় অতিশয় বিলম্ব হৈ গ'ল। এনেক্ষণত আপুনি এতিয়া আমাৰ মন্ত্ৰণা বিচাৰিছে। ই ৰজাৰ বাবে শোভনীয় নহয়। এনেকৈ ককৰ্থনা কৰাৰ পিছত কুম্ভকৰ্ণই ৰজাৰ মলিন বদন দেখা পালে। বীৰ অথচ দয়ালু কুম্ভকৰ্ণই ককায়েকৰ বিষাদ সহিব নোৱাৰিলে। তেওঁ মনে মনে ভাবিলে, অতীতৰ কথা পাহৰি যোৱাহে উচিত। ককাই ভাই কোনেও এৰিব নোৱাৰে। ফলাফলৰ বিষয়ে কুম্ভকৰ্ণৰ সন্দেহ নাছিল, কিন্তু তেওঁ যে ককায়েকক দেৱতা সদৃশ জ্ঞান কৰে আৰু সেই ককায়েকৰ হকে উদাৰ চিত্তে ফলাফলৰ বাবে প্ৰস্তুত হ'ল। তেওঁ জানে যে ৰাম অতুলনীয় বীৰ। ৰামৰ ধনুবল কিমান প্ৰচণ্ড আৰু ৰাৱণে দেৱতাৰ পৰা লোৱা বৰ কিহত নাখাতে, এই কথাও জানে। কিন্তু অৱশ্যম্ভাৱী বিপদৰ সন্মুখীন হৈ আনক নিৰুৎসাহ কৰা নিজ প্ৰয়োজন। গতিকে তেওঁই আনৰ দৰে দম্ভ প্ৰকাশ কৰি ক'লে, দাদা, আপুনিও যদি অন্যায় কাম নীতিবিগহিতভাৱে কৰিলে তথাপিও শেষত কৰিবলগীয়া কাম আপুনি মাথো প্ৰথমেই কৰিলে। আপুনি নিশ্চিন্ত হওক, মই ৰামক বধ কৰিম। দাদা, চিন্তা বাদ দিয়ক, মোৰ ওপৰত নিৰ্ভৰ কৰি নিশ্চিন্ত হৈ থাকক। ৰাৱণৰ প্ৰধানমন্ত্ৰী প্ৰহন্তই ৰজাৰ অজেয় শক্তি বৰ্ণাই ৰাৱণক উৎসাহিত কৰিলে। ৰাৱণে এতিয়া আগ্ৰহান্বিত হৈ ক'লে, মই কুবেৰক পৰাজয় কৰা নাইনে? কুবেৰক লংকাৰ পৰা বহিষ্কাৰ কৰি মই লংকা অধিকাৰ কৰা নাছিলো জানো? মোৰ প্ৰতি বিৰুদ্ধ আচৰণ কোনে কৰে? চাওঁ কোন আহে। সভাসদ বৰ্গই হাত চাপৰি মাৰি সমৰ্থন জনালে। কেৱল বিভীষণে এই সমৰ্থনৰ পৰা বিৰত থাকিল। ককায়েকৰ ক্ৰোধলৈকো তেওঁ কৰ্ণপাত কৰা নাই। তেওঁ ভাবিলে যে ককায়েকক বিপদ আৰু অপথৰ পৰা ৰক্ষা কৰিবলৈ আৰু সেইটো কৰা তেওঁৰ কৰ্তব্য। ৰাক্ষসকুল আৰু ৰাক্ষসধিপতিক ধ্বংসৰ মুখৰ পৰা ৰক্ষা কৰিবলৈ আপ্ৰাণ চেষ্টা কৰা তেওঁ অৱশ্যে কৰ্তব্য। তেওঁ থিয় হৈ ক'লে, দাদা, আপুনি সীতাক হৰণ কৰি আনি লগতে আপোনাৰ আৰু ৰাক্ষসকুলৰ মৰণ মাতি আনিলে। সীতাক ৰামৰ হাতত সমৰ্পণ কৰাটোহে আপোনাৰ প্ৰতি আৰু ৰাক্ষসকুলৰ প্ৰতি প্ৰধান কৰ্তব্য। ইয়াতো যদি আপুনি অক্ষম হয় তেন্তে আমি আটাই মৃত্যুৰ মুখত পৰিম। ইয়াৰ অন্যথা নহয়। বিভীষণে ৰামৰ বল কৌশল আৰু অস্ত্ৰচালনাত নৈপুণ্য বৰ্ণনা কৰিলে। তেওঁ নিৰ্ভীক হৈ স্পষ্টভাৱে ক'লে, ৰামৰ বিৰুদ্ধাচৰণ কৰিলে আমাৰ পৰাজয় অনিবাৰ্য। আমাৰ ভাগ্যৰবী অস্ত্ৰ প্ৰায়। আমি সীতাক ৰামৰ হাতত গতাই দিওঁ। ৰামৰ ক্ষমা বিচাৰোঁ আৰু তাৰ দ্বাৰাই আমাৰ দেশ, ধন-জন আৰু মান ৰক্ষা কৰোঁ। বিভীষণৰ কাকুতি মিনতিত ৰাৱণৰ পুত্ৰ ইন্দ্ৰজিতে অধৈৰ্য হৈ ক'লে, খুৰাদেউৰ কথা শুনি মই লজ্জিত। আমি কি কুলৰ বংশধৰ? আমাৰ শক্তি কিমান? কুলস্থৰ এজন বংশৰে এনেকৈ কোৱাত আৰু সভাসদবৰ্গই নীৰৱে শুনি বহি থকাত মই আশ্চৰ্য হৈছোঁ। খুৰাদেৱে নিজৰ অসৎ অভিপ্ৰায় ব্যক্ত কৰিছে মাথোন। তেওঁৰ প্ৰস্তাৱত আমি কেতিয়াও হয় ভয় দিব নোৱাৰোঁ। ক্ষুদ্ৰ দুটা মনুষ্যলৈ ভয় কৰিমনে? মই দেৱতাবিলাকক ৰূপত পৰাজয় কৰিছোঁ। আমাৰ আগত গোটেই পৃথিৱী
ভয়ত কম্পমান। খুৰাদেউ পৰামৰ্শই আমাৰ কুলক লাঞ্ছিতহে কৰিছে। বিভীষণে কোমলাই মাত লগালে, বাছা, তুমি অনভিজ্ঞ, সেই দেখি এনেকৈ কৈছা। তুমি ৰাজপুত্ৰ, তুমিহে ৰজাৰ উৎকৃষ্ট বন্ধু হোৱা উচিত। কিন্তু মোৰ ধাৰণা তুমি তেওঁ পৰম শত্ৰুৰূপে প্ৰতিপন্ন হৈছা। আৰু মন্ত্ৰীবৰ্গ, আপোনালোকে ৰজাক সৎবুদ্ধি দিয়াহে উচিত। তাৰ ঠাইত আপোনালোকে ৰজাক ধ্বংসৰ ফালে আগুৱাই নিছে। হে লংকাধিপতি, মোৰ কথা অগ্ৰাহ্য নকৰিব। মান সন্মানেৰে সীতাক ৰামৰ হাতত সমৰ্পণ কৰি ক্ষমা প্ৰাৰ্থনা কৰক। এইটোৱে একমাত্ৰ উপায়, আন উপায় নাই। ইয়াকে নকৰিলে আমি সকলোটি ধ্বংস হ'ম। ৰাৱণে খং সামৰিব নোৱাৰিলে। খঙত উন্মত্ত হৈ ক'লে, তুমি ভাই বুলিহে ইমান কথা সহ্য কৰি আছিলো, নহ'লে তোমাৰ মৃত্যু ঘটিলেহেঁতেন। এতিয়া দেখিছোঁ জ্ঞাতিয়ে পৰম বৌৰী। জ্ঞাতিৰ হিংসাত সাহসী পুৰুষেও অসন্মান আৰু অশান্তি ভুগিবলগীয়া হয়। সিহঁতে প্ৰকৃত বাসনা গুপুত কৰি থয় আৰু সুযোগৰ অপেক্ষাত ৰয়। সুযোগ উপস্থিত হ'লেই কৃতঘ্নতা আচৰণ কৰিবলৈ কুণ্ঠিত নহয়। সাধু কথাত বনৰীয়া হাতীয়ে কৰা আপত্তি কিমান সত্য। সিহঁতে কৈছিল, আমি জুইক ভয় নকৰোঁ, চিকাৰী আৰু সিহঁতৰ জাঠিকো ভয় নকৰোঁ। ফান বা শিকলিও আমাৰ অনিষ্ট কৰিব নোৱাৰে। কিন্তু আমাৰ জ্ঞাতি বন্ধুবিলাকে চিকাৰী লগ লাগি আমাৰ বিৰুদ্ধাচৰণ কৰে। সিহঁতকে আমি ভয় কৰোঁ। হয়, সেয়ে যেতিয়ালৈকে নিৰাপত্তা আৰু সমৃদ্ধি থাকে, তেতিয়ালৈকে জ্ঞাতিয়ে মধুৰ হাঁহিৰে সুমধুৰ আলাপ কৰে। কিন্তু যেতিয়া বিপদ উপস্থিত হয়, তেতিয়া পৰিত্যাগ কৰিবলৈ জ্ঞাতিজন প্ৰস্তুত। মৌ চহি লোৱা পিছত মৌ মাখিৰ ফুলত নাথাকে। জ্ঞাতি কুটুম্ব মৌ মাখিতকৈও শ্ৰেয় নহয়। আপদকালত সিহঁতক বিশ্বাস কৰিব নোৱাৰি। বিভীষণ, তুমি নহয়, আজি অন্য হোৱা হ'লে মই এতিয়াই কাটি দুচুৰ কৰিলোহেঁতেন। ছিঃ, তুমি কুলৰ কলংক। তিৰস্কাৰ সহ্য কৰিব নোৱাৰি বিভীষণে থিয় হৈ ক'লে, দাদা, আপোনাৰ যি মন যায় মোক কওক। ধৰ্মৰ ফালৰ পৰাও বিচলিত হৈছে যদি আপুনি মোৰ ভাতৃ। মই মাথোন আপোনাক সতৰ্ক কৰি কওঁ যে যমৰ পাশে আপোনাক ধ্বংসৰ ফালে টানি নিছে। মোৰ উপদেশ হিতৰ হ'লেও অপ্ৰিয়। আপুনি মোৰ কথা প্ৰত্যাখ্যান কৰিছে। প্ৰিয় কথা ক'বলৈ সহজ। আপোনাৰ মন্ত্ৰীসকলে তেনেদৰে কৈ আপোনাৰ মন জোৰাইছে, কিন্তু মই আপোনাৰ হিতৰ কাৰণে কৈছিলোঁ। কিন্তু সত্য কথা অপ্ৰিয়, সেয়েহে আপুনি মোক ঘিণ কৰিলে। ৰামৰ হৰে আপোনাক বিদ্ধ কৰা ভয়ানক দৃশ্য মোৰ মানসপটত প্ৰতিবিম্বিত হৈছে। সেই দেখিয়ে মই এনেকৈ ক'লোঁ, আপুনি মোক বৈৰী আখ্যা দিছে। আপুনি মহানগৰী আৰু আপোনাৰ জীৱন কেনেকৈ পাৰে ৰক্ষা কৰক। মই ভাবিছিলোঁ আপোনাৰ আপদ কালত মই সহায় হ'ম, কিন্তু আপুনি সুবিধা নিদিলে। আপুনি ভাবিছে আপোনালৈ আৰু আপোনাৰ ধন ৰত্নলৈ মোৰ ঈৰ্ষা জন্মিছে। মৃত্যু যাৰ আসন্ন, তেনেজনে সুহৃদৰ হিত বাক্যলৈ কাণ নকৰে। এইদৰে কৈ বিভীষণে বুজিলে যে লংকাত তেওঁৰ স্থান নাই। তেওঁ সৰ্বস্ব ত্যাগ কৰি আকাশলৈ উঠিল আৰু ৰাম লক্ষ্মণে ছাউনি কৰি থকা ঠাইলৈ যাত্ৰা কৰিলে। চাৰিজন ৰাক্ষসো তেওঁৰ লগত গ'ল।